ফাইনালি মোৰ ভাপত দিয়া লাডুকেইটা হৈ গ'ল ৰেডি খাবৰ পৰা হৈ গ'ল এই ধুনীয়া ধুনীয়া লাডুকেইটা মই কেনেকৈ বনালোঁ জানিবলৈ হ'লে আপোনালোকে মোৰ ভিডিঅ'টোৰ মাজলৈ যাব লাগিব এয়া চাওকচোন মই এটা কাটি দেখাইছোঁ একদম কোমল হৈছে ধুনীয়া দেখিছেনে তেতিয়াহ'লে ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো বলক নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ চেনেলৰ অন্য এটা ৰেচিপি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আজি মই ভাপত দিয়া লাড়ুৰ ৰেচিপি এটা লৈ আহিছোঁ আপোনালোকলৈ আৰু প্ৰথমতে মই নাৰিকলখিনি ভাজি লৈছোঁ নাৰিকলখিনি আচলতে মই নাঙল ধোৱা পিঠাত দিবৰ কাৰণে ভাজি ৰাখিছিলোঁ কিন্তু ফ্ৰিজত থৈ দিয়াৰ কাৰণে অকণমান আঠা টাইপৰ বেছি লাডু লাডু হৈ গ'ল সেইকাৰণে আকৌ অলপ ভাজি দিছোঁ ইয়াত মই চেনি দিছোঁ সোৱাদ অনুযায়ী আৰু ঘি দিছোঁ আপোনালোকে ইচ্ছা কৰিলে গুড়ো দিব পাৰিব মই চেনি দিছোঁ এতিয়া এইখিনি আঠা হোৱালৈ ভাজিব লাগিব নাঙল ধোৱা পিঠাত দিওঁতে মই ইমান বেছি ভজা নাছিলোঁ এতিয়া অকণমান ইয়াত ভাজি দিব আঠা আঠা যেতিয়া হ'ব তেতিয়া আপোনালোকে ৰাখি দিব এতিয়া বেলেগ এখন কেৰাহী পাতি লৈছোঁ এয়া ভাত খোৱা চাউলৰ পিঠা লৈছোঁ এবাটি আৰু এবাটি ল'ম দুবাটি লৈছোঁ এতিয়া পিঠাখিনি অলপ সময় ভাজি ল'ম কেঁচা ভাপটো যোৱালৈকে বেছি ভাজিব নালাগে বেছি ভাজিলে আঠা ভাপটো নাইকিয়া হৈ যাব তেতিয়া আমি লাডু বনাম যিহেতু আধা চামুচ নিমখ দিছোঁ আৰু ইয়াত 1 চামুচ চেনি দি দিছোঁ প্ৰায় 5-6 মিনিটমান হৈ গ'ল ভজা এতিয়া মই অলপ অলপকৈ গৰম পানী দি এটা ডো প্ৰস্তুত কৰি ল'ম একেবাৰে বেছি পানী দিব নালাগে পানীটো বেছি হৈ যাব কাৰণে কম পানী ব্যৱহাৰ কৰিব লাগিব গৰম পানী দিব আটা মৰা নিচিনাখিনি মাৰি ল'ব লাগিব মানে চফ্ট ডো এটা হ'ব লাগিব আৰু অকণমান পানী লাগিব হৈ গ'ল এতিয়া মই থাল এখনত উলিয়াই ল'ম এইখিনি পিঠাখিনি থাল এখনতে উঠাই লৈছোঁ ঘি টেমা এটা লৈছোঁ মই অকণমান ঘি হাতত লগাই লৈ এতিয়া গৰমে গৰমে এইখিনি আটা মুখা দি মাখিব লাগিব গৰমে গৰমে কৰিব লাগিব কামটো গৰম আছে এইখিনি মৰা হৈছে কাৰণে চব ইমান ধুনীয়া মিহি কোমল হৈ গৈছে দেখিছেনে এইখিনি গৰমে গৰমে কৰিব লাগিব নহ'লে শুকাই গ'লে নোৱাৰিব কৰিবলৈ হাতত অকণমান ঘি বা ৰিফাইন তেল লগাই ল'ব এইখিনি হৈ গ'ল ষ্টাফিংখিনি এতিয়া ভৰাবলৈ কাৰণে এতিয়া লাডু বনাব লাগিব আপোনালোকে নিজৰ পচন্দ অনুযায়ী লাডুটো বনাই ল'ব ডাঙৰ সৰু আৰু যদি শুকাই যোৱা যেন দেখে তেতিয়া তিতা কাপোৰ এখনে পিঠাখিনি ঢাকি থ'ব এতিয়া এনেকৈ কৰি ষ্টাফিংখিনি ইয়াত ভৰাব লাগিব
তাৰপিছত মুখখন বন্ধ কৰি দিব লাগিব লাডু বনাই দিলে হৈ গ'ল এয়া সব ধুনীয়া লাডু হৈ গ'ল দেখিছেনে এনেকৈ আটাখিনি লাডু বনাই ল'ব মোৰ লাড়ুকেইটা বনাই হৈ গ'ল এতিয়া মই এইখিনি ভাপত দিম আপোনালোকে চাই থাককচোন ভিডিঅ'টো চচ এটা লৈছোঁ পানী বহাই দিছোঁ ভাপত দিবৰ কাৰণে পানীখিনি গৰম হৈ লওক এতিয়া পানীখিনি উতলি আছে এতিয়া মই এনেকুৱা তাঁৰৰ চালনী এখন লৈছোঁ দেখিছেনে ইয়াত পাতি দিছোঁ আৰু ডাইৰেক্ট ভাপটো নালাগিবৰ কাৰণে কলপাত এখন দি দিছোঁ মই আপোনালোকৰ যদি ষ্টিমাৰ আছে ষ্টিমাৰটো বনাব পাৰিব বা ৰাইচ কুকাৰটো বনাব পাৰিব আৰু আটাইকেইটা চাগে মোৰ গোটেইকেইটা লাডু একেবাৰতে নধৰিব মানে অকণমান ফাক ফাককৈ দিব লাগিব এনেকৈ দি দিছোঁ কেইটা ধৰে প্ৰথম বেচটো বনাই লওঁ মোৰ লাডুকেইটা সমান হোৱা নাই ডাঙৰ সৰু হৈছে অকণমান ফাক ফাককৈ দি দিছোঁ দেখিছেনে ইমানটো ফাক ফাককৈ দিলে হৈ যাব আৰু এতিয়া মই ঢাকনি এখনে ঢাকি দিছোঁ এয়া 6 মিনিটমান হৈছে দেখিছেনে পিঠা সিজিয়ে গ'ল খুব সোনকালে হৈ গৈছে এতিয়া মই নমাই দিম এতিয়া মই নমাই দিওঁ ধুনীয়া কোমল হৈ সিজি গৈছে পুৰা গৰম আছে গেছৰ ফ্লেমটো কমাই লওঁ মই গেছৰ ফ্লেমটো একেবাৰে কমাই লৈছোঁ নহ'লে বহুত গৰম হৈছে এনেকৈ ছয় মিনিটমান লাগিছে 6 মিনিট হৈছে 6 মিনিটতে হৈ গ'ল এতিয়া বাকি থকা লাডুকেইটা মই দি দিওঁ এতিয়া আকৌ ঢাকি দিওঁ গেছৰ ফ্লেমটো বঢ়াই দিওঁ এতিয়া সব কিমান ধুনীয়া কোমল হৈছে দেখিছেনে আজি মোৰ এই ভাপত দিয়া পিঠা লাডু ৰেচিপিটো যদি আপোনালোকৰ ভাল লাগিছে সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু বন্ধুবৰ্গৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যিসকলে মোৰ ভিডিঅ'টো নতুনকৈ চাইছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি অনুৰোধ জনালোঁ পুনৰ নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে মই আজিলৈ আহিছোঁ বাই